আন এক উচ্ছেদৰ বাবে সাজু কৰি তোলা হৈছে বুলডোজাৰ। এইবাৰ যোগীঘোপাত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু প্ৰশাসনে উচ্ছেদৰ জাননী দিয়াৰ পিছতে এতিয়া উচ্ছেদিতৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি জনাইছো যে জাননীৰ পাছতে ঘৰ এৰি পলাইছে বেদখলকাৰীয়ে, নিজৰ ঘৰ এৰি পলাবলৈ বাধ্য হৈছে, অৰ্থাৎ ঘৰ এৰি পলাইছে। আন এক উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন। এইবাৰ যোগীঘোপাত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান। যোগীঘোপাৰ ন গাঁৱত উচ্ছেদক লৈ এতিয়া হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। 1500 বিঘা ভূমিত চলিব প্ৰশাসনৰ বুলডোজাৰ আৰু উচ্ছেদিতলৈ প্ৰশাসনে জাননী প্ৰেৰণ কৰিছে আৰু জাননী পোৱাৰ পিছতে এতিয়া ঘৰ এৰি পলাইছে বেদখলকাৰীয়ে। আমি জনাইছো যে যোগীঘোপাৰ কৰিয়া পাহাৰ ভাৰালকুণ্ডৰ পিছত এইবাৰ দলনি বিলৰ পাৰত জাননী জাৰি কৰিছে প্ৰশাসনে। বয়গাঁও জিলাৰ বৈতামাৰী ৰাজচক্ৰৰ চক্ৰ বিষয়াই চৰকাৰী ভূমি বেদখলকৃত গাঁৱত জাননী দিছে। অহা 23 জানুৱাৰীৰ পূৰ্বে ঘৰ বাৰী এতিয়া ভাঙি দিবলৈ জাননী যোগে নিৰ্দেশ দিয়া হৈছিল আৰু উক্ত ডেডলাইন বান্ধি দি 21 জানুৱাৰীত জাননী দিছিল আৰু তাৰ পিছতে বেদখলকাৰীৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছিল। আৰু এইবাৰ দলনিবিল দাঁতিকাষৰীয়া অঞ্চলৰ লগতে সৃষ্টিপাৰা ৰাজক গাঁৱত জাননী জাৰি কৰাত গাঁও দুখনত এতিয়া ৰাইজৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। আমি জনাইছো যে আন এক উচ্ছেদৰ বাবে সাজু হৈছে জিলা প্ৰশাসন। যোগীঘোপাৰ ন গাঁৱত এতিয়া উচ্ছেদক লৈ হাহাকাৰে দেখা দিছে। 1500 বিঘা ভূমিত চলিব প্ৰশাসনৰ বুলডোজাৰ। ইতিমধ্যে বুলডোজাৰ সাজু কৰি তোলা হৈছে আৰু উচ্ছেদিতলৈ জাননী প্ৰেৰণ কৰা হৈছে আৰু তথ্য আহি পৰিছে যে উচ্ছেদিতলৈ যেতিয়া জাননী প্ৰেৰণ কৰিছে প্ৰশাসনে আৰু তাৰ পিছতে জাননী লাভ কৰি এতিয়া ঘৰ এৰি পলাইছে বেদখলকাৰীয়ে। এতিয়া মানে কালি ৰাতি যিটো আমাক নটিচ দিছে 23 তাৰিখ লাষ্ট ডেট দিছে। এই 23 তাৰিখ মাজত মাত্ৰ 2টা দিন দিছে। এই 2টা দিনত আমি কি কৰিম সেইটো আতংক হৈ আছো আমি, যে আমাক আগতীয়াকৈ নজনাই হঠাৎ 2 দিন টাইম দিছে। 2 দিনততো আমি এতিয়া ক'ত যাম, যোৱাৰ কোনো ঠাই নাই আমাৰ। তাৰপিছত কথাটো হ'ল যে আমাক এটলিষ্ট সময় এটা দিব লাগিছিল, মিনিমাম যিটো চৰকাৰী হয়, যিটো 7 তাৰিখ দিছিল সেই 7 তাৰিখত আমাক যদি জনালে হয় তেনেহ'লে আমাৰ কোনো প্ৰব্লেম নাছিল, এতিয়া আমি গুচি গ'লো হয়, কোনো অসুবিধা নহ'ল হয়। কিন্তু মাজত মাত্ৰ 2টা দিন দিছে। 2 দিনত আমি ক'ত যাম, কি কৰিম, সেইটো পূৰা আমাৰ ভিতৰত মানে আতংক, গোটেই গাঁওখনেৰে আতংক হৈ আছে। সেইবিলাক আমি বহুত প্ৰব্লেম পাই আছোঁ। তো এতিয়া মানে নটিচ দি সিহঁতেতো গুচি গৈ আছে, খালী কৰি আছে, খালী কৰিব লাগিব চৰকাৰী ভূমি। ঠিক আছে, চৰকাৰী ভূমি খালী কৰিব লাগিব, এটলিষ্ট আমাক জাগা দিব লাগে চৰকাৰে বোলে হয়, ইয়াতে আমি কিবা এটা প্ৰজেক্ট বা কিবা এটা কাম কৰিম, আমাক এটলিষ্ট বেলেগ এটা চিফ্টৰ কাৰণে জাগা দিব লাগিছিল। আপোনালোকৰ ভোটৰ ক'ত ভোট দিয়ে? আমি দলনিবিল গাঁৱতে ভোট দিওঁ। কোনটো সমষ্টি? এইটো ছিজন গ্ৰাম। আগত আছিল আমাৰ অভয়পুৰী দক্ষিণ সমষ্টি, কিন্তু এতিয়া ছিজন গ্ৰাম সমষ্টি হৈছে। তো এতিয়া কথাটো হ'ল যে আমাক আমি চৰকাৰক আবেদন জনাওঁ এইটোৱে, যাতে আমাক কিছু সোমাই দিয়ে। ভাঙিব ঠিক আছে, সিহঁতে ভাঙক, চৰকাৰী মাটি আমাক ভাঙক, একো ক'ব লগা নাই, কিন্তু আমাক এটলিষ্ট সময় দিব লাগিব ভাঙাৰ কাৰণে। এই 2 দিনত আমাৰ ইমান প্ৰব্লেম হ'ব, এই 2 দিনত আমি কৰিব নোৱাৰিম, একো কৰিব নোৱাৰিম। গতিকে সন্মুখত আছে আমাৰ মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষা। এই মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাৰ কাৰণে বহুত প্ৰব্লেম হ'ব। ল'ৰা ছোৱালী লৈ আমি ক'ত যাম? আমাৰ নিজে ভাই ভণ্টি, সৰু ভাই ভণ্টি আছে বা আমাৰ গাঁৱৰে আৰু বহুত মানুহ আছে মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষা দিব। এতিয়া যদি আমাৰ এইখন গাঁও ভাঙি দিয়ে তেনেহ'লে এই মানুহখিনিৰ ভৱিষ্যত কি হ'ব? সেইটো ৰিস্ক কোনে ল'ব? সেইটো ৰিস্কটো কোনেও ল'ব নোৱাৰে। গতিকে আমি চৰকাৰক অনুৰোধ জনাম যাতে আমাক এই মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাটো দিব দিয়ে, তাৰপিছত আমাক য'ত যাব কয় তাতে আমি গুচি যাম, কোনো আপত্তি নাই আমাৰ। কিমানটা পৰিয়াল আছে আপোনালোকৰ গাঁৱত? আমাৰ এই গাঁৱত 1500মান পৰিয়াল আছে। আপোনালোকৰ নটিচ জাৰি যিহেতু মেট্ৰিক পৰীক্ষা আহি পৰিছে বা সমাগত হাইস্কুল শিক্ষান্ত চূড়ান্ত পৰীক্ষা, গতিকে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষালৈ বেছি দিন নাই। গতিকে তেনে সময়তে যদি জিলা প্ৰশাসনে এনেদৰে উচ্ছেদ অভিযান চলায় তেতিয়াহ'লে হয়তো বেঘৰ হ'ব, হয়তো ঘৰ বাৰী নোহোৱা হ'ব ছাত্ৰ ছাত্ৰীসকলৰ। আৰু তেনে পৰিস্থিতিত ছাত্ৰ ছাত্ৰীসকলে কেনেদৰে পঢ়া শুনা কৰিব বা কেনেদৰে মেট্ৰিক পৰীক্ষাৰ লগতে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত তেওঁলোকে উত্তীৰ্ণ হ'ব, এতিয়া ইয়াকে লৈ অভিভাৱকসকল চিন্তিত হৈ পৰিছে। অৰ্থাৎ বেদখলকাৰীসকলৰ মনত এনে কিছু প্ৰশ্নৰ উদয় হৈছে। গতিকে এতিয়া চৰকাৰলৈ তেওঁলোকে আহ্বান জনাইছে বা জিলা প্ৰশাসনক উচ্ছেদিতসকলে আহ্বান জনাইছে যাতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আগত বা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ আগত যাতে উচ্ছেদ অভিযান প্ৰশাসনে নচলায়। যদি চলায় তেন্তে হয়তো জীৱনৰ গুৰুত্বপূৰ্ণ পৰীক্ষাৰ পৰা ছাত্ৰ ছাত্ৰীসকল বঞ্চিত হ'ব। আৰু এতিয়া এইদৰে অভিযোগ আনিছে বা কিছু প্ৰশ্ন কৰিছে উচ্ছেদিতসকলে।
তো এতিয়া কথাটো হ'ল যে আমাক আমি চৰকাৰক আবেদন জনাওঁ এইটোৱে যাতে আমাক কিছু সোমাই দিয়ে ভাঙিব ঠিক আছে সিহঁতে ভাঙক চৰকাৰী মাটি আমাক ভাঙক একো ক'ব লগা নাই কিন্তু আমাক এটলিষ্ট সোমাই দিব লাগিব ভাঙাৰ কাৰণে এই 2 দিনত আমাৰ ইমান প্ৰব্লেম হ'ব এই 2 দিনত আমি কৰিব নোৱাৰিম একো কৰিব নোৱাৰিম গতিকে সন্মুখত আছে আমাৰ মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষা এই মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাৰ কাৰণে বহুত প্ৰব্লেম হ'ব ল'ৰা ছোৱালী লৈ আমি ক'ত যাম আমাৰ নিজে ভাই ভণ্টি সৰু ভাই ভণ্টি আছে বা আমাৰ গাঁৱৰে আৰু বহুত মানুহ আছে মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষা দিব এতিয়া যদি আমাৰ এইখন গাঁও ভাঙি দিয়ে তেনেহ'লে এই মানুহখিনিৰ ভৱিষ্যত কি হ'ব সেইটো ৰিস্ক কোনে ল'ব সেইটো ৰিস্কটো কোনেও ল'ব নোৱাৰে গতিকে আমি চৰকাৰক অনুৰোধ জনাম যাতে আমাক এই মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাটো দিব দিয়ে তাৰপিছত আমাক য'ত যাব কয় তাতে আমি গুচি যাম কোনো আপত্তি নাই আমাৰ কিমানটা পৰিয়াল আছে আপোনালোকৰ গাঁৱত আমাৰ এই গাঁৱত 1500মান পৰিয়াল আছে আপোনালোকৰ নটিচ জাৰি কৰিছে 23 জানুৱাৰীৰ ভিতৰতে আপোনালোকক ঘৰ ভাঙি যাব দিছে কি হয় এতিয়া মানে কালি ৰাতি যিটো আমাক নটিচ দিছে 23 তাৰিখ লাষ্ট ডেট দিছে এই 23 তাৰিখ মাজত মাত্ৰ 2টা দিন দিছে এই 2টা দিনত আমি কি কৰিম এইটো আতংক হৈ আছোঁ আমি